নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কষ্টৰিমা লৈ আহিছো এক গুৰুত্বপূৰ্ণ সংবাদ লংকা হাইস্কুলত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে চৰকাৰী বিদ্যালয়খনৰ সহকাৰী শিক্ষক সাগৰ সাহাই ছাত্ৰৰ মাক দেউতাকক লৈ অশ্লীল গালি গালাজ আৰু প্ৰহাৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিয়ে বৰ্তমান বিৰাজ কৰিছে লংকা হাইস্কুলত এক উত্তপ্ত পৰিস্থিতি হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য যে কেইজনমান ছাত্ৰই বিগত কেইদিনমানৰ পৰা বিদ্যালয়খনৰ শিক্ষককে ধৰি কৰ্মচাৰীসকলে বিদ্যালয়লৈ অনা বাইকৰ ওপৰত বহি বাইকখনক মাটিত পেলাইছিল আৰু মাটিত পেলোৱাক লৈ পেলাই শিক্ষক সাগৰ সাহাই তাকে লৈ দুজনমান ছাত্ৰক অশ্লীল গালি গালাজ কৰা অভিযোগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ আৰু পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ সন্মুখত থকা লংকা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত জনোৱাত আৰু ঘটনাস্থলী উপস্থিত হয় আৰক্ষী আৰু বৰ্তমান সময়ত নিয়ন্ত্ৰণত আনে আৰক্ষীয়ে এই পৰিস্থিতিটো আনহাতে সাগৰ সাহা নামৰ শিক্ষকজনে সামগ্ৰিক ঘটনা শিক্ষক হিচাপে শাসন কৰিছিল বুলিহে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে লংকা হাইস্কুলত এক উত্তপ্ত পৰিস্থিতি বিদ্যালয়খনৰ সহকাৰী শিক্ষক সাগৰ সাহাই ছাত্ৰৰ মাক দেউতাকক লৈ অশ্লীল গালি গালাজ আৰু প্ৰহাৰ কৰা ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে ছাত্ৰ কেইজনমানে আৰু বৰ্তমান সেই ছাত্ৰ কেইজনৰ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰিছিল এই সমগ্ৰ ঘটনাত আৰু সেই ঘটনা সন্দৰ্ভতে তদন্ত কৰিবলৈ আৰক্ষী উপস্থিত হৈ বৰ্তমান নিয়ন্ত্ৰণত ৰাখিছে সেই পৰিস্থিতিটো আৰু নিয়ন্ত্ৰণত ৰখাৰ পাছতে বৰ্তমান ইতিমধ্যে সেই যি সাগৰ সাহা নামৰ সেই শিক্ষকজনে যে সামগ্ৰিক ঘটনা শিক্ষক হিচাপেহে শাসন কৰিছিল বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে আপোনালোকক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক সাগৰ সাহাৰ কিছু মন্তব্য আমাৰ হাতত আহি পৰিছে শুনাবলৈ চেষ্টা কৰিম আমি গাৰ্জেন আছো আমাৰ গাৰ্জেনক খবৰ দিয়ক যে এনেকে এতিয়া ছুটি দি আছে এতিয়া ছুটি দিব কৈ আছে এতিয়া ছুটি দিব কৈ আছে আমি গাৰ্জেন কি কাৰণ আছে কিবা ক্ষতি হৈছে আমি ক্ষতিপূৰণ দিলো হয় আমি এনেকা ভাগা দিব নোৱাৰে নহয় হয় নকৰিবি এটা হলো বেলেগ কথা মোৰ লৰা মিছে এতিয়া হেৰি কি মানে এনেকে কৈছে ছাৰ আপোনাৰ এনেকে ক'বলৈ আপোনাৰ অধিকাৰ ক'বলৈ ছাৰে কৈছে কি মোৰ অধিকাৰৰ কথা তই মোক শিকাবি নেকি কি দেউতাক মাক দেউতাকৰ কথা সেনেকে ক'লেতো কি ক'বই ন যে আপোনাৰ অধিকাৰ ক'ত থাকিলে সেইটো কথা ক'লে তাক চৰ মাৰিছে আৰু আমি বহুত আগৰ পৰাই কম বুলি ভাবি আছিলোঁ ছাৰক কমপ্লেইন দিম বুলি ভাবি আছিলোঁ কিন্তু মানে আমি এটাই ভয় খাইছিলোঁ যে এতিয়া আমি পৰীক্ষা দিম যিহেতু আমাৰ মেট্ৰিক আহি আছে আৰু ছাৰে মানে এনেকুৱাকৈ কথাবিলাক কয় যে সকলো ষ্টুডেণ্টে ভয় খায় সেইবাবে মানে আমি ভয় খাইছিলোঁ যে ছাৰে যদি কিবা আমাৰ পঢ়াৰ ক্ষেত্ৰতে কিবা এটা কৰে বা আমাৰ লাইফটো বৰবাদ হৈ যাব ন সেইকাৰণে আমি মানে ভয় খাই আছিলোঁ আৰু যিহেতু আজি ল'ৰাটোক এনেকৈ কৰিলে আজি তাক কৰিছে কাইলৈ আমাক কৰিব আৰু বহুত আৰে কি কৰিছিলে আৰে মানে মাক দেউতাকক বহুত বেয়া ব্যৱহাৰ কৰিছে মানে সেই মাজতে আৰু এটা ঘটনা হৈছিলে এতিয়া সাগৰ ছাৰ তেতিয়া নাছিলে এটা 6ৰ ল'ৰা এটা মানে কাঠ পেঞ্চিল অনা নাই তাক কৈছে তোৰ মাৰ বাপেৰ ভিক্ষাৰী নেকি কাঠ পেঞ্চিল আনিব পৰা নাই তাৰপিছত তাৰ ককাই কৈছিলে তোমাক এই সাগৰ সাহা বুলি কোৱা শিক্ষকগৰাকীয়ে কৈছে বোলে কিবা বাইক কালি এটা বাইকত বহিছে ছাৰৰ কোনোবা ছাত্ৰক বহিছে বহি পেলাই বোলে বাইকটো পৰি গ'ল কিবা ভাঙিলে আজি ইহঁতে কোনোবা বহিছে মানে ইহঁতক ধৰিছে তহঁতে কি গৰু ছাগলীকে শিকোৱাৰ কাৰণে পঠাই নেকি স্কুলত বোলে মা বাপে তহঁতকতো ভালৰ কাৰণে শিকে পঠাইছে তহঁতক গৰু ছাগলী জন্ম দিয়া নাইতো তহঁতক যোনপিনে মাৰৰ ওলাইছে তহঁতৰ সেইপিনে বোলে আকৌ সোমাই দিম কোনে বোলে মোৰ বাইকত হেৰি কৰিছে এনেকা ভাষণ দিছে এইটো সাগৰ ছাৰে কৈছে মাক বাপেকক ধৰি গালি দিছে হয় এইটো সাগৰ ছাৰৰ ভাষাৰ কিবা কথা নহয় এইটো সাগৰ ছাৰৰ কোৱা কথাটো হৈছে নেকি কিবা ক্ষতি কৰিছে গাৰ্জেন মাতক কিবা ক্ষতিপূৰণ দিব লাগে দিম আপোনাৰ ল'ৰাটো হয় মাৰপিট কৰিছে নেকি আৰু মাৰিছে মাৰক মাৰা কাৰণে মই একো নকওঁ দুই আছে দিছে মাৰিছে মই একো নকওঁ শাসন যিটো শাসন কৰিবই লাগিব স্কুলত আছে যেতিয়া কিন্তু বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব মাক বাপেকক লৈ মাক বাপেকে শিকাই পঠাইছে নেকি যে তহঁতক গৈ পেলাই বদমাচি কৰিবি কি নাম স্কুলখন লংকা হাই স্কুল সাগৰ ছাৰে তেনেকৈ কৈছে সাগৰ ছাৰ আমাক নালাগে তেওঁৰ জেগাত বেলেগ ভাল শিক্ষক আহিব পাৰে তেওঁক আমাৰ নালাগে আৰু যদিও তেওঁ থাকিব বিচাৰে তেওঁ এজন ভাল শিক্ষক হৈ থাকিব লাগিব তেওঁৰ ব্যৱহাৰবোৰ ঠিক কৰিব লাগিব আমিতো তেওঁৰ পৰাই শিকিম ব্যৱহাৰবিলাকতো আমি তেওঁৰ পৰাই শিকিম আৰু তেওঁ এনেকুৱা অশ্লীল ব্যৱহাৰ কৰে ষ্টুডেণ্টবিলাকৰ ওচৰত ঠিক আছে আৰু মানে আপোনাৰ ওচৰত ক'ব নোৱাৰি মানে এনেকুৱা ব্যৱহাৰ আজি ছোৱালী এজনীকো বহুত বেয়াভাৱে ব্যৱহাৰ কৰিছে ছোৱালীজনীয়ে এতিয়া কান্দি আছে ক্লাছত তাই একো কোৱা নাই মানে ক'বলৈ ভয় খায় যিহেতু মানে ছাৰৰ এনেকুৱাকৈ কথাবিলাক কয় চবে ক'বলৈ ভয় খায় ছোৱালীজনীকো বেয়া ব্যৱহাৰ ছোৱালীজনীকো বহুত বেয়া ব্যৱহাৰ কৰিছে
ছাৰৰ বাইকখন পৰিলে তাৰপিছত পৰিছে আমি বাইকখন উঠাই দিছোঁ উঠাই দিলোঁ তাৰপিছত আৰু যে কোনোবা মানুহ আহিছিলে বোলে গাৰ্জেন আহিছিলে তেওঁৰ গাত লাগি বাইকখন পৰিলে তাৰপিছত কালি যাওঁতে আমাক ক'লে যে বাইকখন বোলে মই আৰু সি পেলাইছোঁ বুলি ঠিক আছে তাৰপিছত আমাক এনেকৈ ক'লে কিবা বাঁহ চাহ দি কয় বাঁহ দি মাৰি ফালি দিম কিবা বি ক'লে আৰু শিক্ষকে ক'ব ঠিক আছে ব্যৱহাৰটো অলপ ঠিক কৰিব লাগে এজন শিক্ষকৰ ব্যৱহাৰ কেনেকুৱা তাৰপিছত আজি বাইকখনত সি বহি আছিলে তাৰপিছত বাইকখনত বহি থকাৰ কাৰণে মানে কিয় বহিলে নাজানো আমি তাতে আছিলোঁ দেখা নাই মানে বহি থকাৰ কাৰণে পিছত তাক আহি সি গুচি গ'ল ছাৰে কিবা ক'ব বুলি তাৰপিছত ছাৰে সি যোৱাৰ পিছত ছাৰে ক'লে কুকুৰৰ পোৱালি তাৰ বাপেকে বাইক কিনি দিছে নেকি হেন তেন তাৰপিছত কৈছে যোন পেণ্ডি ওলাইছে পেণ্ডি এনেকুৱা এটা ব্যৱহাৰ নেকি শিক্ষকৰ কি নাম শিক্ষকজনৰ সাগৰ চাহা কোন স্কুল এখন আমাৰ লংকা হাইস্কুল আৰু আপোনাৰ মানে এনেকুৱা ব্যৱহাৰ বেয়া এজন শিক্ষকৰ ব্যৱহাৰ কেনেকুৱা নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় কিন্তু সেই শিক্ষকজনৰ বহুত বেয়া ব্যৱহাৰ আমিতো শিক্ষকৰ পৰা শিকিম ন সেইদিনাখন মোক মই ইয়াত গান গাই আছিলোঁ মোক ধৰিছে মই মানিছোঁ মোক এটা চৰ মাৰিছে চুলিত ধৰি পিছত কৈ তই চুৰ এনেকৈ বোলে বহুত বেয়া আমি যেতিয়া মানে কিবা এটা কৰিলে সেইটো মানুহক বুজাই ক'ব পাৰে না সিহঁতে তেওঁ বহুত বেয়া ব্যৱহাৰ সেইদিনাখন মোক চুলিত ধৰি মাৰি কৈছোঁ মই বোলে চুৰ এইটো কথা নেকি আৰু স্কুলত আমি চবকে ক'ব নাযাওঁ স্কুলত বহুত শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ ব্যৱহাৰ এনেকুৱা নহয় একচুৱেলি এইবোৰ কথা কেইটামান ছাত্ৰৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতি চাগে হয়তো বনাই কৈছে ঘটনাটো হ'ল আমাৰ বিদ্যালয়ত কেইদিনমানৰ পৰা ধৰি আমাৰ বাইকৰ ওপৰত ল'ৰা ছোৱালীৰ বিভিন্ন অত্যাচাৰ চলে আৰু ল'ৰা ছোৱালী এগাল এইটো হ'বই কোনে কৰে কোনে নকৰে আমিতো নাজানো যেনে যোৱাকালি মোৰ বাইকৰ হেডলাইটৰ ছাইড ভাঙি পেলালে তাৰপিছত তাৰ কেইদিনমান আগত আমাৰ ফ'ৰ্থ গ্ৰেডৰ ধৰ্মেন্দ্ৰ নাথ তাৰ নাম্বাৰ প্লেট ভাঙি দিলে এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি যেহেতু প্ৰধানে 3 দিনৰ কাৰণে দায়িত্ব দি গৈছে মোক গতিকে গোটেই স্কুলখনক মই চোৱা চিতা কৰি আছোঁ ভালে ভালে গৈ আছে আজি কি হ'ল যেতিয়া মই আমাৰতো আজি 12:10 আমাৰ টিফিন হয় গতিকে সেই সময়ত মই ঘৰত পিনে যাওঁতেই হঠাৎ দেখিলোঁ এজন ল'ৰাই বহি আছে বাইকত মই নাই এইটো মোৰ বাইকখন আজি মই বাৰান্দাত ৰাখিছোঁ আৰু ধৰ্মেন্দ্ৰৰ বাইকত বহি আছিল তাৰপিছত মই নিজৰ বাইকখন ৰখাই তাক মই সুধিব গ'লোঁ সি দৌৰি পলাইছে তাক মাতিলোঁ সি নাই তেতিয়া দুজন ল'ৰা আছিল ওচৰত এজন দীপাংকৰ আছিল আৰু এটা কোনোবা আছিল দীপাংকৰক সুধিলোঁ কোনে বহিছে মইতো দেখিছোঁ যদিও মই সিহঁতক নাম কোৱা নাই সিহঁতে কৈছে ছাৰ মইতো ক'ব নোৱাৰোঁ না ভাল এইটো ভাৰ্গৱী বহিছে গতিকে সি যেতিয়া বহিছে তাৰমানে সি সদায় এনেকৈ বহে আৰু এনেকৈ বহি কিনে বাইকখিনি হয়তো কেনিবাকৈ পৰি যায় নিজৰ ইচ্ছামতে তাৰ নাভাঙে পৰি যায় কিন্তু কথাটো হ'ল আমি বাইক আনো স্কুলত আমাৰ ৰাখাৰ ঠাই নাই যিহেতু বৰষুণৰ বতৰত গোটেই ফিল্ড তিতি আছে বোকা পানী হৈ আছে বাৰান্দাত ৰাখোঁ এনেকৈ যদি তহঁতি যদি ভাঙি থাকোঁতে আমাৰোতো অসুবিধা হয় সেই বুলি মই আৰু এটা কথা ক'লোঁ যে দীপাংকৰহঁতক যোৱাকালি যেতিয়া মোৰ বাইকৰ হেডলাইটটো ভাঙিল মই এজন ল'ৰাই ক'লে ঘোষ নামৰ ল'ৰা এটা এই ক'লে ছাৰ দীপাংকৰ আৰু লাকিয়ে ভাঙিছে তো মই দীপাংকৰ আৰু লাকিক মাতাৰ লগে লগে সিহঁত দুটা আহি গ'ল সিহঁতি কৈছে যে নাই ছাৰ আমি ভাঙা নাই তে কোনে ভাঙিছে এই ঘোষ নামৰ ল'ৰাটোৱে ভাঙিছে তাক ফোন কৰি মাতি আনিলোঁ তেতিয়া 3টা মিনিট লাগিল কাজিয়া মই কৈছোঁ ঠিক আছে তহঁত 3টাৰ ভিতৰত কোনোটো ভাঙা নাইতো ক'লে নাই ছাৰ আমি ভাঙা নাই ঠিক আছে যা বাইক ভাঙিছে মোৰ ভাঙিছে যাগে যা আজি যেতিয়া ভাৰ্গৱক সেইখনত সেই ধৰ্মেন্দ্ৰৰ বাইকত বহা দেখিলোঁ তেতিয়া মই তাক মাতিলোঁ কিয়নো মোৰ এটা প্ৰিলিমিনাৰী আইডিয়া হৈ গৈছে ইয়ে চাগে হয়তো সদায় বহে হয়তো বহুতে কেনিবাকে পৰি যায় ভাঙি যায় তাক এইটো সকিয়নি দিবৰ কাৰণে যে নেক্সট টাইম ছাৰ বাইদেউসকলৰ বাইকত নবহিবি কিন্তু তাক ক'বলৈ মই সুযোগ পোৱা নাই সিতো পলাই ফুৰিল তেতিয়া মোৰ খং উঠাত মই কৈছোঁ যে মা দেউতাই ল'ৰা ছোৱালীক স্কুললৈ পঠাই ভালদৰে লেখা পঢ়া কৰি মানুহ হ'বলৈ এনেকৈ গৰু ছাগলীৰ দৰে যদি ব্যৱহাৰ কৰোঁ স্কুলৰ বয় বস্তু ভাঙো আজি অকল বাইকে নহয় স্কুলৰ বিভিন্ন সময়ত দৰ্জা ভাঙে বিভিন্ন সময় চেয়াৰ টেবুল ভাঙে তো বেঞ্চি ভাঙে বিভিন্ন ভাঙাৰ লগতে ডাঙৰবোৰেই অলপ জড়িত থাকে অলপ চৈতানি বান্ধামি কৰে ল'ৰা ছোৱালী স্কুলত আহিলে সেইটো আমি আওকাণ কৰি দিওঁ কিন্তু এতিয়া আজিৰ ঘটনাটো তাক বুজাবৰ কাৰণে তাক যেতিয়া মাতিলোঁ তেতিয়া সি অহা নাই আৰু এই কথাষাৰ মই ক'লোঁ এতিয়া সিহঁতৰ মাজত এটা গ্ৰুপিজম হৈ মোৰ নামত বিভিন্ন ধৰণৰ মানে কি কম অপব্যৱহাৰ বুলি ক'ব পাৰি ইয়াক যিবোৰ শব্দ এজন শিক্ষক যিমানে বেয়া নহওক কিয় এজন শিক্ষকৰ মুখত এনেকৈ শব্দ ওলাব কেতিয়াও নোৱাৰে
কিয়নো শিক্ষক সদায় ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে সিহঁতক কেতিয়াবা দাবী ধমকি দিয়ে, সিহঁতক শাসন কৰে, আকৌ মৰম চেনেহও কৰে। মাক বাপেকৰ কথাটো হ'ল কি, মই কৈছো কি যে মা দেউতাই স্কুলত পঠায় ল'ৰা ছোৱালীক মানুহ হোৱাৰ কাৰণে। এনেকে গৰু ছাগলীৰ দৰে যদি এনেকে ছয়তানি বান্ধামি কৰ, তেতিয়াহ'লে লেখা পঢ়াই কি শিকিবি, মা দেউতাৰ নাম কেনেকে ৰোচন কৰিবি? এই ক্ষেত্ৰত মা দেউতাৰ নামটো উঠিছে। গতিকে মা দেউতাৰ নামটো নুঠিলে মই সিহঁতক উদাহৰণ কেনেকে দিম যে সিহঁতক কোনে পোহপাল দি আছে? মা দেউতাই ইমান কষ্ট কৰি ল'ৰা ছোৱালীক মানুহ হোৱাৰ কাৰণে স্কুললৈ পঠায়। গতিকে স্কুলত যদি ভালদৰে শিক্ষা গ্ৰহণ নকৰি এনেকে যদি উদ্ভণ্ডালি কৰে, তেতিয়াহ'লে সিহঁতৰ জীৱন দিনে দিনে অনিষ্ট হৈ যাব। আৰু তাকেতো সিহঁতক এটা ধমকিৰে হওক আৰু যেনেকেই হওক সিহঁতক বুজাব খুজিছো যে এনেকে ঘটনা আৰু কেতিয়াও নকৰিবি। সি তেতিয়া মই যে মাতাৰ লগে লগে আহি যোৱাহেঁতেন, তেতিয়াহ'লে এই পৰিস্থিতিটো ক্ৰিয়েটো নহয় আৰু কোনো তাৰ কাণ ভৰাব নোৱাৰিলে হয়। ছাৰ ছুটিত আছে। মোৰ নাম শ্ৰী সাগৰ সাহা, সহকাৰী শিক্ষক, লংকা স্কুল।